Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আছে। এডিআৰ ঠিকনি যে 26500টা পদ আছে জব ভেকেন্সি তাৰ এপ্লাই ডেট সমূহ আহি গৈছে। সো এক্সাক্ট এপ্লাই ডেট আহি গল। সো কেতিয়াবা এপ্লাই সমূহ হ'ব, কেনেদৰে আপোনালোকে আবেদন সমূহ কৰিব পাৰিব, এই সকলোখিনি কথা মই আপোনালোকক জনাই আছো। সো ভিডিওটো আপোনালোকে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে, লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিও, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিও আৰম্ভ কৰোঁ। সো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ ঠিকনিৰ ক্ষেত্ৰত প্ৰিপাৰেশ্যনসমূহ কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ হয়, কিয়নো আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। সো কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো এই যিটো কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে সাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে, আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। সো এই যিটো কোৰ্চ হয়, অকল এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB SI হওক, ফৰেষ্ট হওক, DSS হওক, DME হওক, এনেকৈ সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। সো এতিয়া মই আপোনালোকক ডিটেইলছত জনাই দিব বিচাৰিছোঁ এডিআৰ ঠিকনি বেষ্ট কোৰ্চ 2026 and 2027। ইয়াত দেখিছে বিশেষকৈ ইয়াত দেখিব পাৰিছে, আৰু বিশেষকৈ ইয়াত আপোনালোকে কি পাব, অল টপিকৰ A to Z এনালাইচিছ। আপোনালোকে এক্সাম পেপাৰখনত যিখিনি কুৱেশ্যন এনচাৰ দেখিব, সেই কুৱেশ্যন এনচাৰখিনি যিখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে 10,000+ কুৱেশ্যন উইথ এনচাৰ, 10,000+ কুৱেশ্যন এনচাৰ আপোনালোকে দেখিবলৈ পাব। এতিয়ালৈ কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফি হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, আৰ্ট এণ্ড কালচাৰ পাব। চ' সকলোখিনি কভাৰ আছে। আৰু জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ পাব, কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে অলৰেডি ইনক্লুডিং আছে, য'ত আপোনালোকৰ গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত আপোনালোকে দেখিবলৈ পাব। তাৰপিছত মেথমেটিক্স পাব, মেথমেটিক্স শ্বৰ্টকাট এণ্ড কনচেপ্ট গোটেইখিনি পাব। তাৰপিছত ৰিজনিঙৰ ক্ষেত্ৰত ক্ৰিটিকেল থিংকিং সকলোখিনি পাব, ইংলিছ গ্ৰামাৰটো পাবই। চ' সকলোখিনি কভাৰ আছে। তাৰপিছত আপোনালোকে যেতিয়া কোৰ্চটো বাই কৰিলৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে আপোনালোকে পৰীক্ষা কৰি চাব লাগিব। চব নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে 10খনকৈ এডিআৰ ঠিকনি ষ্টেণ্ডাৰ্ড লেভেলৰ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে PVC কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব এনচাৰ শ্বীটৰ সৈতে, আৰু সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে যিটো কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ সোনকালে গৈ বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্চটো আপোনালোকে এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ, এই কোৰ্চটো আপোনালোকে ডাউট ক্লিয়াৰিং ছাপৰ্টো উপলব্ধ পাব। চ' এতিয়া মেইন ভিডিঅ'লৈ। চ' মেইন ভিডিঅ' আপোনালোকক কৈছোঁ যে এডিআৰ ঠিকনি এপ্লাইসমূহ আপোনালোকে এক্সাক্ট এপ্লাই ডেট আহি গৈছে। চ' কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ হ'ব সেইখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। চ' এডিআৰ ঠিকনিৰ কথা যদি মই আপোনালোকক ক'বলৈ যাওঁ, চ' এই এডিআৰ ঠিকনি কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ হ'ব, তাৰ আগতে মই আপোনালোকক এডিআৰ বিষয়ে চমুকৈ আভাস দিব বিচাৰিছোঁ। এডিআৰ মানে কি, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, যিটো আপোনালোকে অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বুলি কোৱা হয়। বিশেষকৈ ইয়াৰ ক্ষেত্ৰত আপোনালোকে অলৰেডি দুবাৰ এক্সাম পাতিছে, 2022 and 2024। এতিয়া এডিআৰ ঠিকনি আহিবলৈ গৈ আছে। চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকে অসমৰ এটা যিমানখিনি ডিপাৰ্টমেণ্ট থাকে, বিশেষকৈ আপোনালোকৰ APDCL হওক, বা আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক, বা আপোনালোকৰ PNRE ডিপাৰ্টমেণ্ট হওক, বা আপোনালোকৰ জলসিঞ্চন হওক, এনেকৈ যিমানখিনি থাকে ৱাটাৰ ৰিচোৰ্চে, সকলোখিনি ডিপাৰ্টমেণ্টৰ পৰা যিমানখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি থাকে, সেই সকলোখিনি এডিআৰে পাতে। আৰু বিশেষকৈ এডিআৰ ক্ষেত্ৰত যদি আপোনালোকে চিলেকশ্যন ল'ম বুলি ভাবি আছে, তাৰ মেইন যিটো পইণ্ট সেইটো হৈছে ৰিটেন এক্সামিনেশ্যন। চ' ৰিটেনৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ইয়াৰ ভেকেঞ্চিসমূহ অতি সোনকালে ধৰি লওক মে' মাহত আপোনালোকে এই ভেকেঞ্চিসমূহ আহিবলৈ গৈ আছে। চ' আপোনালোকেতো নটিফিকেশ্যন সেইটো সকলোৱে পৰিব, কিন্তু কম্পিটিশ্যনটো যিটো ইমান এটা হাই হয়, তাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, যিমান পাৰে সিমান সোনকালৰ পৰা আগৰ পৰা পঢ়িব লাগিব। তাৰ ক্ষেত্ৰতো অলৰেডি টাইম দেৰিয়ে হৈ গ'ল। চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়িব লাগিব। আৰু এতিয়াৰ পৰাই পঢ়িবৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে, সেইটো বাই কৰিলে পঢ়িব পাৰে। কিন্তু সেই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধা বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰো লিমিটেড টাইমৰ অফাৰ হৈছে। অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমানকলে কোৰ্চটো বাই কৰি লওক। চ' অতি সোনকালে কোৰ্চটো অফাৰ শেষ হ'বলৈ গৈ আছে। চ' যিমান পাৰে সিমানকলে কোৰ্চটো বাই কৰি লওক। আৰু এপ্লাইসমূহ মে' মাহৰ পৰা হ'বলৈ গৈ আছে। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' লাইক কৰিব, লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজি